বৃহত্তৰ টিয়কৰ একমাত্ৰ চিকিৎসাৰ ভৰসা টিয়ক এফআৰইউ 2 বছৰৰ পূৰ্বে স্থাপন কৰা 10খন বিচনাযুক্ত আইচিইউ আজিও সম্পূৰ্ণ হৈ নুঠিল। আইচিইউ গৃহৰ লগতে অক্সিজেন প্লানত স্থাপন হ'ল যদিও আইচিইউৰ বাবে প্ৰয়োজনীয় সা-সৰঞ্জাম আজিও স্থাপন নহ'ল। আইচিইউত এখন বিচনাৰ বাবে বিভিন্ন সময়তে ৰোগীয়ে হাহাকাৰ কৰাৰ সময়তে অসমৰ প্ৰথমখন এফআৰইউ য'ত আইচিইউ সংযোজন কৰা হৈছিল সেই খবৰে টিয়কবাসীলৈ এক আশাৰ বতৰা কঢ়িয়াই আনিছিল। কিন্তু এই আইচিইউ আজি পৰ্যন্ত সম্পূৰ্ণ নোহোৱাত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাইজে। চৰকাৰে ৰাজ্যৰ সুবিধাৰ্থে চৰকাৰী চিকিৎসালয়খনত যথেষ্ট আঁচনি দিছে যদিও কাৰ্যক্ষম নোহোৱাটো অতি দুৰ্ভাগ্যজনক বুলি আখ্যা দিছে স্থানীয় ৰাইজে। আৰু এই ক্ষেত্ৰত চৰকাৰক ততাতৈয়াকৈ উচিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ ঊৰ্ধ্বতম কৰ্তৃপক্ষক আহ্বান জনাইছে টিয়কৰ জনতাই। বছৰ হওঁতে ঘৰৰ যিবোৰ ৰং পেইণ্টবিলাক খহি পৰিছে কিন্তু ৰং পেইণ্টবিলাক খহি পৰিছে অথচ ভিতৰৰ সামগ্ৰীখিনি অহা নাই। টিয়ক অঞ্চলৰ প্ৰথমটো টিয়ক এফআৰইউৰ ভিতৰত প্ৰথমটো আইচিইউ আনিছে টিয়কলে, তাৰ বাবে আমি অসম চৰকাৰক ধন্যবাদেই জনাইছোঁ। কিন্তু এই বস্তুটো ফুলদানি নিচিনাকৈ পৰি থাকিব নালাগে, যাতে এইটো কাৰ্যক্ষম হয়, সম্পূৰ্ণ পূৰ্ণাংগ ৰূপত হয়, আমি সেইটো আশা ৰাখিছোঁ। তাৰ উপৰি আমাৰ যিটো টিয়ক এফআৰইউখনৰ আন্তঃগাঁথনি বুলি ক'বলৈ গ'লে অকণমান দুখজনক, যিহেতুকে বৰষুণ দিলে পানী পৰে, ৰোগী থাকিব নোৱাৰে, বিচনা অকণমান ইফাল সিফাল কৰিবলগীয়া হয়। যিহেতুকে এইটো টিয়ক এটা ডাঙৰ অঞ্চল, যিহেতুকে গাঁও প্ৰধান অঞ্চল, গাঁৱৰ মানুহখিনি চহা মানুহখিনি যোৰহাটত বা বেলেগত যাবৰ কাৰণে অকণমান অসুবিধা হয়। টিয়ক এফআৰইউখন আমাৰ কাৰণে বহুত সুবিধাজনক। চৰকাৰে সেইটো ব্যৱস্থা ইতিমধ্যে কৰি দিছে যদিও এতিয়া আমি দেখিবলৈ পোৱা গৈছে আইচিইউখনো ইমান ধুনীয়াকৈ আহিছে। আমি আশাবাদী আছিলোঁ যে আইচিইউ এখন হ'ব টিয়কত, তাৰ ওপৰঞ্চি আমি এটা ভাল চিকিৎসা পাম, কিন্তু এতিয়াও ঘৰটো পৰিত্যক্ত অৱস্থাত পৰা নিচিনাকৈ পৰি আছে, কোনো সামগ্ৰী পাতি নাই। আমি বিভাগীয় কৰ্তৃপক্ষক এটা অনুৰোধ জনাইছোঁ, এনেকৈ পৰি থকাতকৈ সামগ্ৰীখিনি যোগাৰ কৰি পেলাই পূৰ্ণাংগ ৰূপত এফআৰইউখন যাতে হয়, আইচিইউ কক্ষটো যাতে হয়, আৰু পানী পৰা বা কিবা তেনেকুৱা ধৰণৰ যিখিনি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনিবিলাক ঠিক কৰিবৰ কাৰণে আমি বিভাগীয় কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।